ভাৰতবৰ্ষৰ যি ৰাজনৈতিক ব্যৱস্থা প্ৰচলিত হৈ আছে, এই ব্যৱস্থাৰ মাধ্যমেদি আমি অসমত পৰিৱৰ্তনৰ ব্যৱস্থাটো আনিব লাগিব। তাৰমানে মই এইটো ক'বলৈ বিচৰা নাই বিজেপিয়ে যি কৌশল অৱলম্বন কৰিছে, বিজেপি বিৰোধী অসমত যিসকল বিভিন্ন দল সংগঠন উপদল আছে, এইসকলে ঐক্যবদ্ধ হ'বই লাগিব। আপোনালোকে মনত ৰখোৱা উচিত যে 1947 চনত ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে আৰু তাৰো দুবছৰ পিছত চীনে স্বাধীনতা লাভ কৰিছিলে। চীনৰ স্বাধীনতা হ'ল কি? শ্ৰেণী সংগ্ৰাম ভিত্তিক স্বাধীনতা লাভ কৰিছিলে। তাত ধনী দুখীয়াৰ যি সংগ্ৰাম হৈছিলে, এই সংগ্ৰাম আৰু লগতে জাপানৰ বিৰুদ্ধে স্বাধীনতাৰ যিটো এটা সংগ্ৰাম চলিছিলে, সেই সংগ্ৰামত চীনৰ তথা বিশ্বৰ প্ৰবাদ পুৰুষ মাও ছেতুঙে এটা সুন্দৰভাৱে কৌশল অৱলম্বন কৰিছিলে। সেইটো হ'ল যে চিয়াং কাই চেক চীনৰো শত্ৰু আৰু স্বাধীনতাৰো শত্ৰু চীনৰ সেইখিনি সময়ত। চিয়াং কাই চেক কিন্তু জাপ বিৰোধী আন্দোলনৰো বিৰোধী। সেয়ে এই শক্তিটোক ওলাই কৰিলে তেওঁলোকে বিদেশী ৰাষ্ট্ৰ জাপানক কেতিয়াও খেদিব নোৱাৰিলেহেঁতেন। সেয়ে প্ৰবাদ পুৰুষ বুলিয়ে মই ক'বলৈ বিচাৰিছোঁ যে মাও ছেতুঙে এক কৌশল অৱলম্বন কৰিলে যে জাপ বিৰোধী আন্দোলনৰ কাৰণে চীনৰ যদিও শত্ৰু, তথাপিতো যে চিয়াং কাই চেকৰ লগত বন্ধুত্ব কৰি পহিলাতে তেওঁলোকে জাপানক চীনৰ বুকুৰ পৰা উফৰাই পঠাই লৈছে। তাৰ পৰৱৰ্তী চিয়াং কাই চেকৰ বিৰুদ্ধে মাও ছেতুঙৰ সংগ্ৰাম পৰৱৰ্তী অব্যাহত ৰাখি ভালভাৱে এক শ্ৰেণী সংগ্ৰাম তেওঁলোকে লাভ কৰিছিলে। আৰু এই একেই কৌশল অৱলম্বন কৰিব লাগিব। কংগ্ৰেছ যদিও বৰককাই বুলি দেখুৱাবলৈ গৈছে, তেওঁলোকে এই বৰককাই যিটো গৌৰৱটো দেখুৱাই আছে, মানে বুকু ফিনাই থাকিবলৈ লৈছে তেওঁলোকে অকলশৰীয়া, নিশ্চয় কেতিয়াও নহ'ব। সেয়েহে মই আশা কৰোঁ বিভিন্ন দল উপদল যিবিলাক বিজেপি বিৰোধী, এইসকলৰ লগত বৃহৎ শক্তিৰ বুলি উফন্দাই ফুৰা কংগ্ৰেছে অতি সোনকালে এই বিৰোধী দলবিলাকৰ লগত ঐক্যবদ্ধ হৈ মূল শত্ৰু জাপ বিৰোধী যি মূল শত্ৰু মাও ছেতুঙে চিনাক্ত কৰিছিলে, ঠিক মূল শত্ৰু আমি আজি চিনাক্ত কৰিছোঁ বিজেপি। এই বিজেপিক পৰাভূত কৰিবৰ কাৰণে আগন্তুক 26ত বিভিন্ন দল সংগঠন উপদলৰ লগত লগ লাগি বিজেপি বিৰোধী সকলো শক্তি ঐক্যবদ্ধ হৈ ভাৰতবৰ্ষৰ এই আমাৰ অসমৰ এই যি এক ফাঁকিবাজ চৰকাৰ চলি আছে, যি এই মানুহক হত্যা কৰা চৰকাৰ চলি আছে, এই চৰকাৰক উফৰাব পাৰিব লাগিব।